অসম বাণিজ্য উন্নয়ন সংস্থা চমুকে ATPO এই ATPOই বিগত ৩টা বছৰ ধৰি অসমৰ বিভিন্ন ঠাইত বাণিজ্য মেলা আয়োজন কৰি আহিছোঁ আৰু এইবাৰ গুৱাহাটীত আমি যোৱা 25 ডিচেম্বৰৰ পৰা অহা 12 জানুৱাৰীলৈ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত এই 19 দিনীয়াকৈ আমি এই বাণিজ্য মেলা আয়োজন কৰিছোঁ। ATPO ইণ্টাৰনেশ্যনেল উইণ্টাৰ এক্সপো। এই এক্সপোখনত 25 তাৰিখৰ পৰা অহা 12 তাৰিখলৈ হ'ব আৰু এই এক্সপোখনত অসমৰ বিভিন্ন প্ৰান্তৰ MSME ছেক্টৰৰ যিবিলাক ক্ষুদ্ৰ উদ্যোগী আছে সেই উদ্যোগীবিলাকে তেওঁলোকৰ নিজৰ উৎপাদিত সামগ্ৰীসমূহ ইয়াত বিক্ৰীৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে। বিশেষকৈ বেম্বু মিছনৰ পৰা বাঁহ বেতৰ সামগ্ৰীৰ বহুত দোকান আহিছে। বিভিন্ন হাতে বোৱা কাপোৰৰ মেখেলা চাদৰ ইত্যাদি কাপোৰৰ দোকান আহিছে। তাৰ উপৰি ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ পৰা বিশেষকৈ কাশ্মীৰ, আপোনাৰ দিল্লী, মহাৰাষ্ট্ৰ, গুজৰাট, ৰাজস্থান ইত্যাদি বিভিন্ন প্ৰদেশৰ পৰা বহুত আপোনাৰ দোকানী ইয়াত বা ব্যৱসায়ীসকল আহিছে। তেওঁলোকৰ নিজৰ উৎপাদিত সামগ্ৰীসমূহ ইয়াত বিক্ৰী কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে। ইয়াত বহুত এনেকুৱা আপোনালোকে পাব দোকানী যিবিলাক আমাৰ গুৱাহাটীৰ বজাৰত নাপায়, তেনেকুৱা প্ৰডাক্টবিলাক এই মেলাখনত আপোনালোকে বিচাৰি পাব। তাৰ লগতে থাইলেণ্ড, আফগানিস্তান আৰু ডুবাই এইকেইখন দেশৰো বহুত প্ৰায় 10খনৰো অধিক বিপণী ইয়াত আহিছে। বিশেষকৈ থাইলেণ্ডে তেওঁলোকে জুৱেলাৰী সামগ্ৰীবিলাক ইয়াত বেচিব, আফগানিস্তানৰ ড্ৰাই ফ্ৰুটছ বা ডুবাইৰ কিছুমান তেওঁলোকে পাৰফিউম ইয়াত বিক্ৰী কৰিব। গতিকে মই ভাবোঁ যে এই মেলাখনৰ জৰিয়তে আমি অসমৰ বাহিৰৰ যিবিলাক ব্যৱসায়ী আছে তেওঁলোকৰ লগত অসমৰ যিসকল আমি বিপণী আছে তেওঁলোকৰ যাতে বিক্ৰী হয়, মানে তেওঁলোকক আমি বিনামূলীয়াকৈ ইয়াত মানে বিক্ৰী কৰাৰ কাৰণে ব্যৱস্থা কৰি দিছোঁ। অসমৰ যিসকল মানে ক্ষুদ্ৰ উদ্যোগী আছে তেওঁলোকে ইয়াত বিনামূলীয়াকৈ ইয়াত ব্যৱসায় কৰিবৰ কাৰণে আমি সুযোগটো দিছোঁ, যাতে তেওঁলোকৰ এই মেলাৰ জৰিয়তে তেওঁলোকে কিছু আয় কৰিব পাৰে। ইয়াৰ আগতেও আমি বিশেষকৈ নলবাৰীৰ বাণিজ্য মেলাত, নলবাৰীৰ ৰাসত আমি বাণিজ্য মেলা দিছিলোঁ। তাত তেনেদৰে আমাৰ প্ৰায় 100ৰো অধিক বিপণী আছিল। সেই 100ৰো অধিক বিপণীয়ে বহুতখিনি প্ৰায় 8 কোটিৰ পৰা 10 কোটি টকা তেওঁলোকে বাণিজ্য বেপাৰ কৰিবলৈ সক্ষম হৈছে। এই গুৱাহাটীতো আজি বিগত প্ৰায় 10 দিনত ইয়াতে প্ৰায় 2 কোটি অধিক টকা বিক্ৰী কৰিবলৈ সক্ষম হৈছে। মই ভাবোঁ যে অহা 12 তাৰিখলৈ চলিবলগীয়া মেলাখনত আমি প্ৰায় 10 কোটি টকাৰ অধিক ইয়াত ব্যৱসায় কৰিব। গতিকে মই এইটোৱে ভাবোঁ যে অসমৰ যিসকল ক্ষুদ্ৰ উদ্যোগী আছে তেওঁলোকে যাতে এখন ভাল বজাৰ পায়, সেই বজাৰখন পোৱাৰ উদ্দেশ্যেৰে আমি অসম বাণিজ্য উন্নয়ন সংস্থাই এনেধৰণৰ বাণিজ্য মেলা বিভিন্ন জেগাত কৰি আহিছোঁ, যাতে এই ক্ষুদ্ৰ উদ্যোগীসকলে কিছু পৰিমাণে হ'লেও সকাহ পায় তেওঁলোকৰ নিজৰ উৎপাদিত সামগ্ৰীসমূহ বেপাৰ কৰিবৰ কাৰণে। কাৰণ আপোনালোকে জানে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আত্মনিৰ্ভৰ অসম নামে এটা আঁচনি তেওঁলোকে ঘোষণা কৰিছে। আত্মনিৰ্ভৰ অসম আঁচনিত প্ৰতিজন নিবনুৱা যুৱক যুৱতীয়ে তেওঁলোকে 2 লাখ টকা আৰু 5 লাখ টকাৰ আৰ্থিক সাহাৰ্য পাব। এতিয়া 2 লাখ টকাৰ আৰ্থিক সাহাৰ্য পাই তেওঁ নিশ্চয় কিবা এটা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব। সেই উদ্যোগটো তেওঁ স্থাপন কৰাৰ লগে তেওঁ উৎপাদিত সামগ্ৰীবিলাক ক'ত বিক্ৰী কৰিব? তেওঁলোকৰ এখন বজাৰ লাগিব। সেই বজাৰখন দিয়াৰ কাৰণে আমি অসম বাণিজ্য সংস্থাই চেষ্টা কৰিছোঁ, যাতে এই এনেধৰণৰ মেলাৰ জৰিয়তে তেওঁলোকে নিজৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰাৰ লগতে তেওঁলোকে যাতে এটা প্ৰদৰ্শনী কৰিব পাৰে, তেওঁলোকে যাতে এটা প্ৰচাৰ কৰিব পাৰে তেওঁলোকৰ উৎপাদিত সামগ্ৰী। ইয়াত তেনেকুৱা বহু ধৰণৰ আপোনাৰ উদ্যোগী আছে। মই বিশেষকৈ কৈছোঁ যে বৰপেটাৰ এটা বৰ ব্যৱসায়ী আছে, তেওঁ আমাৰ মেলাত আহি প্ৰায় আজি যোৱা 3টা বছৰত তেওঁ খুব ক্ষুদ্ৰ উদ্যোগী আছিল, কিন্তু আজি তেওঁ নিজকে কৈছে যে প্ৰায় তেওঁ 20জনৰো অধিক সংস্থাপন দিব পাৰিছে। প্ৰায় তেখেতৰ এতিয়া ব্যৱসায় পৰিসৰ আগতে আছিল যদি 1 লাখ, এতিয়া তেওঁৰ ব্যৱসায় পৰিসৰ 1 কোটি হৈছে। গতিকে আমি গৌৰৱ কৰিব পাৰোঁ যে তেনেধৰণৰ ক্ষুদ্ৰ উদ্যোগীক আমি লাখপতিৰ পৰা কোটিপতি বনাব পাৰিছোঁ, সেইটো আমাৰ কাৰণে গৌৰৱ। তেনেকুৱা বহুত ইয়াত ব্যৱসায়ী পাব যিসকলে এই এনেকুৱা ধৰণৰ বাণিজ্য মেলাত আহি তেওঁলোকে নিজৰ বাণিজ্যৰ মানে সম্প্ৰসাৰণ কৰিব পাৰিছে। আৰু আমি আশা কৰিছোঁ যে আগন্তুক দিনবিলাকত ইয়াতকৈ আৰু আমি অধিক ভালদৰে আমি ব্যৱসায় যাতে তেনেকৈ কৰিব পাৰে তেনেধৰণৰ বাণিজ্য মেলা আয়োজন কৰিম। লগতে অসমৰ বাহিৰতো ভাৰতৰ বেলেগ জেগাতো যাতে আমি MSME ছেক্টৰৰ ব্যৱসায়ীসকলক আমি লৈ যাব পাৰোঁ তাৰ কাৰণে আমি ব্যৱস্থা কৰিম। লগতে বিদেশৰ এটা কথা চিন্তা কৰি আছোঁ যে ভাৰতৰো বাহিৰত বিশেষকৈ ডুবাইত আমি এটা চেষ্টা কৰি আছোঁ, লগতে অষ্ট্ৰিয়াত এটা চেষ্টা কৰি আছোঁ। কাৰণ আমি অসম বাণিজ্য উন্নয়ন সংস্থাই 2011 চনত ইয়াৰ অসমৰ পৰা গ্ৰীচৰ এখন বাণিজ্য মেলাত আমাৰ ইয়াৰ পৰা 11গৰাকী মহিলাক আমি লৈ গৈছিলোঁ। তেওঁলোকে তেওঁলোকৰ নিজৰ উৎপাদিত সামগ্ৰীসমূহ তাত সম্পূৰ্ণভাৱে বিক্ৰী কৰি আহিছিল আৰু যথেষ্ট উৎসাহিত হৈছিল। মই ভাবোঁ যে আমাৰ চৰকাৰে তেনেধৰণে এটা ব্যৱস্থা ল'ব আৰু আমি বিদেশতো আমাৰ উদ্যোগীসকলে যাতে এনে ব্যৱসায় কৰিব পাৰে তাৰ কাৰণে আমি চেষ্টা কৰিম। গুৱাহাটীবাসীক আমি এইটোৱে আহ্বান জনাইছোঁ যে ইয়াত
অসমৰ বিভিন্ন প্ৰান্তৰ ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগীসকলে তেওঁলোকৰ নিজৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিবৰ কাৰণে আহিছে। গতিকে গুৱাহাটীবাসীক আহ্বান জনাম যে যাতে এই ব্যৱসায়ীসকলে আপোনাক সকাহ দিয়ক, উৎসাহ দিয়ক, যাতে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰে। ইয়াৰ লগতে আমি গুৱাহাটীবাসীক এইটো আহ্বান জনাইছোঁ যে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন তেওঁলোকৰ উৎপাদিত সামগ্ৰী আহিছে, বিদেশৰ আহিছে বিপণী। গতিকে গুৱাহাটীত নেদেখা কিছুমান বস্তু আমাৰ এই বিপণীত পাব। বিশেষকৈ থাইলেণ্ডৰ জুৱেলাৰী পাব, ডুবাই পাৰফিউম পাব, আফগানিস্তানৰ ড্ৰাই ফ্ৰুটছ পাব, বা আন যিবিলাক আপোনাৰ উৎপাদিত সামগ্ৰী ভাৰতবৰ্ষৰ বিভিন্ন, বিশেষকৈ কাশ্মীৰৰ বিভিন্ন প্ৰডাক্ট ইয়াত আহিছে, কাশ্মীৰৰ আহিছে, ৰাজস্থানৰ আহিছে। গতিকে এই সামগ্ৰীসমূহ আপোনালোকে গুৱাহাটীবাসীক আমি আহ্বান জনাইছোঁ, আপোনালোকে আহক। ইয়াৰ লগতে আমি আজিৰে পৰা এই মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰৰ প্ৰাংগণত আমি আজিৰ পৰা সাংস্কৃতিক সন্ধিয়াৰ আমি আয়োজন কৰিছোঁ। অসমৰ সাংস্কৃতিক জগতৰ বৰেণ্য শিল্পীসকলে ইয়াত কণ্ঠদান কৰিব। বিশেষকৈ আজি পদ্মনাভ বৰদলৈ গাব, ইয়াৰ পিছত ভৃগু কাশ্যপ, তাৰপিছত আৰু বহুত কেইজন বিশিষ্ট গায়ক, বিশেষকৈ মানে ৰাজকুমাৰ ঠাকুৰীয়া, বা মানে নতুনকৈ যে এইটো হেৰি হৈছে আপোনাৰ পুৱাই পুৱাই ফুল তুলিবাৰ গায়ক দীপক দাস, তেনেকুৱা বহুত শিল্পী ইয়াত গীত পৰিৱেশন কৰিব। অসমীয়া চলচ্চিত্ৰ জগতৰ বহু কেইগৰাকী নামী দামী শিল্পীয়ে ইয়াত আহিব। গতিকে আমি আশা কৰিছোঁ গুৱাহাটীবাসী ৰাইজে আহক, আৰু আমাৰ এই সাংস্কৃতিক সন্ধিয়া সদায় সন্ধিয়া 6টাৰ পৰা ৰাতি 9টালৈ চলিবলগীয়া সাংস্কৃতিক সন্ধিয়াত আপোনালোকে অংশগ্ৰহণ কৰক।